বকুৰ পাৰ্বতী পাহাৰত উখল মাখল পৰিৱেশ চ'ত বহাগৰ সংক্ৰান্তিৰ দিনা আয়োজন মহামেলা মা পাৰ্বতীৰ আশীষ বিচাৰি অগণন ভক্তৰ সোঁত চ'ত বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা বকুৰ ইতিহাস বিজড়িত পীঠস্থান পাৰ্বতী পাহাৰত উদযাপন হ'ল বছৰিকীয়া উৎসৱ তথা পাৰ্বতী মেলা আধ্যাত্মিক দিশত আত্মসন্তুষ্টি বিচাৰি পাৰ্বতী পাহাৰলৈ আহে লক্ষাধিক ভক্ত আশীষ বিচাৰে মা পাৰ্বতীৰ গৰু বিহুৰ দিনা পাৰ্বতী পাহাৰত সৃষ্টি হয় উদুলি মুদুলি পৰিৱেশ চাওক এই দৃশ্য পাহাৰৰ উচ্চ শিখৰলৈ হাজাৰ হাজাৰ ভক্তৰ আগমন সমতলৰ পৰা প্ৰায় 1500 ফুট উচ্চতাত অৱস্থিত এই শক্তিপীঠলৈ বৈছে লেথাৰী নিচিকা সোঁত বকু চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত এই ঐতিহ্যমণ্ডিত পাৰ্বতী পাহাৰত সেউজ আৱৰণৰ মাজেৰে লুংলুঙীয়া পথেৰে পাহাৰ বগাই আহি এইদৰে মা পাৰ্বতীৰ আশীষ লৈছেহি লক্ষ লক্ষ ভক্তই আজি এই মকৰ সংক্ৰান্তিৰ দিনাখন আমি আজিয়ে নহয় আজি 350 বছৰ পূৰ্বৰ পৰাই এই অঞ্চলৰ মানুহে বিশেষকৈ আমাৰ 1 নম্বৰ খাৰিজা ৰাইজৰ তত্বাৱধানত এই শ্ৰী শ্ৰী মা পাৰ্বতীৰ এই মন্দিৰত আজিৰ মকৰ সংক্ৰান্তিৰ দিনাখন ইয়াত পূজা কৰা হয় বিশেষকৈ পৰম্পৰাটো এইটোৱেই যে ইয়াৰ পৰম্পৰা হৈছে কি আৰু ইয়াৰ বিশেষত্ব হৈছে এইটোৱেই যে ইয়াত আহি দৰ্শনাৰ্থীসকলে তেওঁলোকৰ যি অভাৱ বা বছৰটোৰ কাৰণে মংগলৰ কাৰণে তেওঁলোকে ইয়াত দৰ্শন আশীৰ্বাদ ল'বলৈ ইয়াত আহে গৰু বিহুৰ দিনা যুৱক যুৱতীয়ে ভিৰ কৰে পাৰ্বতী পাহাৰ জনবিশ্বাস অনুসৰি দেৱীকে বিশেষ দিনটোত দৰ্শন কৰিলে নিসন্তানে লাভ কৰে সন্তান শিপিনী বোৱা কটাত পাৰ্গত হোৱাৰ লগতে পূৰণ হয় মনোবাঞ্ছা পাৰ্বতী পাহাৰৰ মহামেলা অথবা এই উৎসৱত অসমৰ ভিন্ন প্ৰান্তৰ পৰা সমাৱেশ হয় লক্ষাধিক ভক্তপ্ৰাণ ৰাইজ মানে আহিয়ে ভাল লাগে মনৰ আশাবিলাকো পূৰণ হয় তাৰ কাৰণে মানুহখিনি শুনা মতে আৰু ভাল লাগিছে আৰু আহি পেলাইও আৰু মানুহখিনি যিখিনি মানে কয় আৰু সেইখিনি মতে আৰু ফলে আৰু আমি মিৰ্জা বঙৰাৰ পৰা আৰু প্ৰতি বছৰে আজি মাইনাৰ জন্ম নাপাৰ পৰা আমি আহি আছো তাৰমানে সেইকাৰণে আমি যিমান দিনলৈকে পাৰে আহি থাকিম আৰু ইয়াত পাৰ্বতী মাৰ মানে সকলোৱে আশীষ ল'ব আহে তাৎপৰ্য বিষয়ে যে ইতিহাসৰ সমল বিজড়িত বহু লোকৰ পূজ্যস্থান পাৰ্বতী পাহাৰৰ উন্নয়ন আৰু সংৰক্ষণৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান কৰিলে ৰাজ্যৰ ভিতৰতে উল্লেখনীয় পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিব বকুৰ এই পীঠস্থান বকুৰ পৰা নিপন তালুকদাৰৰ ৰিপৰ্ট প্ৰথম খবৰ